অসমৰ অন্যতম ভূমিপুত্ৰ যি মিচিং জনগোষ্ঠীসকলৰ অন্যতম এটি পৰম্পৰাগত উৎসৱ যে আলি আই লৃগাং। আৰু যি আলি আই লৃগাং আচলতে ফাগুনৰ প্ৰথমটো বুধবাৰ উদযাপিত কৰি অহা হয়। আৰু ইতিমধ্যে লৃগাঙলৈ আৰু বেছি দিন নাই, মাজত মাত্ৰ 4-5টা দিন এই মুহূৰ্তত আমাৰ হাতত আছে। আৰু এই লৈ সমগ্ৰ ৰাজ্যখনৰ আচলতে প্ৰতিটো প্ৰান্তৰ যিসকল মিচিং ভাই ভনীসকল আচলতে ইতিমধ্যে লৃগাঙক লৈ প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে। তেওঁলোকৰ যি গুমৰাং নৃত্য ইতিমধ্যে সমগ্ৰ চৌপাশলৈ জীপাল কৰিছে। এই মুহূৰ্তত কিয়কত উপস্থিত আছো, কিয়ক নগৰৰ এক পৰিৱেশ আমি এই মুহূৰ্তত দেখাইছো। ইয়াতো এনেধৰণে এই মুহূৰ্তত আলি আই লৃগাঙৰ বাবে এই সকল মিচিং ভাই ভনী একত্ৰিত এনেদৰে গুমৰাং নৃত্য যি আচলতে আখৰা কৰা পৰিলক্ষিত হৈছে। বিভিন্ন ধৰণৰ প্ৰস্তুতি তেখেতসকলে চলাইছে। কৈছো যে এই যি আলি আই লৃগাং হৈছে মিচিং জনগোষ্ঠীসকলৰ অন্যতম কৃষিভিত্তিক উৎসৱ। আৰু এই আলি আই লৃগাঙৰ পাছৰ পৰাই আচলতে এই মিচিং ভাই ভনীসকলে বা মিচিং জনগোষ্ঠীটোৱে আচলতে কৃষি কৰ্ম এক প্ৰকাৰ আৰম্ভ কৰে। আৰু এইটো এটা অতি পৰম্পৰাগত আৰু অতি আধ্যাত্মিক এটা উৎসৱ হিচাপে এইসকল জনগোষ্ঠীৰ লোকসকলে আচলতে মানি চলে। আৰু মই কিছু কথা আপোনালোকে জানেই, কেনেকুৱা ধৰণৰ লৃগাঙৰ প্ৰস্তুতি কেনেকুৱা চলিছে। বৰ্তমান লৃগাঙৰ প্ৰস্তুতি পূৰ্ণোদ্যমে চলি আছে। এই বৰ্ষক লৈ আজি 26 বছৰ হৈছে। যোৱা বছৰ আমি ৰূপালী জয়ন্তী পালন কৰিছিলোঁ। এইবাৰ 26 বৰ্ষত আমি ভৰি দিলোঁ। 26 বৰ্ষ আমি উলহ মালহেৰে পালন কৰি বুলি সবাকে আহ্বান জনাইছোঁ। ইয়াত থকা প্ৰত্যেকগৰাকী মিচিং ৰাইজকে এই আলি আই লৃগাঙৰ উদযাপনত সহযোগিতা আগবঢ়াবলৈ আমি ইয়াৰ যোগেদি এতিয়াই বুধবাৰলৈ যি লৃগাং হ'বগৈ, সেইদিনা সকলো ওলাই আহি আমি উলহ মালহে সকলোৱে মিলি জুলি আনন্দৰে আমাৰ কৃষিভিত্তিক উৎসৱ মিচিঙৰ বাপতীয়া হওক কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙক পূৰ্ণৰূপে উদযাপন কৰি অসমৰ অন্যতম যি ভূমিপুত্ৰ জনগোষ্ঠী আচলতে মিচিং জনগোষ্ঠী এইসকল লোকেই এই পৰম্পৰাগত আচলতে আলি আই লৃগাং অতি আধ্যাত্মিকতাৰে পালন কৰে। মই আপোনাৰ পৰা জানিম কেনেকুৱা ধৰণৰ প্ৰস্তুতি কেনেকুৱা চলিছে লৃগাঙলৈ আৰু মাত্ৰ 4 দিন বাকী। ধন্যবাদ জনাইছোঁ আপোনাক। বিশেষকৈ ইয়ক নামৰ মিচিং কৃষ্টি সমিতি এয়া আচলতে এই বছৰ 26 বছৰ হ'ব। যোৱা বছৰ আমি ৰূপালী জয়ন্তী উদযাপন কৰিছোঁ আলি আই লৃগাং। গতিকে বৰ্ণাঢ্য কাৰ্যসূচী এইবাৰো আমি আচলতে চলাই থকা হৈছে। কাৰণ এয়া হৈছে একমাত্ৰ কৃষিভিত্তিক উৎসৱ, আমাৰ হেঁপাহৰ অনুষ্ঠান। বিশেষকৈ আলি আই লৃগাঙৰ কাৰণে এইবাৰ পুৰাং পিন বড়ো অসমৰ যোগাৰ কৰা হৈছে। ইতিমধ্যে প্ৰায় 100 কুইণ্টল বড়ো কাপোৰ বনাই থোৱা আছে। লগতে উক্ত দিনা আমি আমনি পিত্ৰত অৱকাশত আদি কাৰ্যসূচীৰ জৰিয়তে আমি সুন্দৰকৈ ৰূপায়ণ কৰাৰ চিন্তা কৰিছোঁ। লগতে ইতিমধ্যে দেখা পাইছে আপোনালোকে ইয়াত আজি গুমৰাং নৃত্যৰ যি আখৰা চলাই থকা হৈছে। আৰু আমাৰ হাতত কেইটামান দিন বাকী, আৰু তাৰ পিছতে আমাৰ হেঁপাহৰ অনুষ্ঠান আলি আই লৃগাং। নিশ্চিতভাৱে এটা অতি ভাল লগা পৰিৱেশ। আৰু মই পূৰ্বে কৈছোঁ যে আলি আই লৃগাঙৰ অন্যতম অসমৰ ভূমিপুত্ৰসকলৰ যি আচলতে ভূমিপুত্ৰসকলৰ অন্যতম এটা পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ এইটো। আৰু এই আলি আই লৃগাঙৰ পাছৰ পৰাই আচলতে এই মিচিং জনগোষ্ঠীৰ লোকসকলে আচলতে পৰম্পৰাগতভাৱে তেখেতসকলে যি কৃষি কৰ্ম কাম আৰম্ভ কৰে। মই আপোনাৰ পৰা কিছু কথা জানিম কেনেকুৱা ধৰণৰ প্ৰস্তুতি, যিহেতু আৰু 4 দিন বাকী। যদিও আমি নগৰ অঞ্চলত আছো, মহিলাসকল যথেষ্ট ব্যস্ত। তাৰে মাজতে আলি আই লৃগাঙৰ কাৰণে প্ৰস্তুতি চলাইছে। ঘৰে ঘৰে পৰ আপং বনাইছে আৰু আমাৰ যি পুৰাঙৰ কাৰণে চাউল সেয়া প্ৰস্তুত কৰিছে। আৰু তালিং এক কাম আমি যোগাৰ কৰিছোঁ। গতিকে আমি আমাৰ লৃগাঙৰ আগদিনা আমি সকলোবোৰ বস্তু আনি আমি মুৰং ঘৰত সকলোৱে একগোট কৰিম আৰু বুধবাৰৰ দিনা আমি ধুনীয়াকৈ আলি আই লৃগাং অনুষ্ঠিত কৰিম। ধন্যবাদ জনাইছোঁ। আৰু নিশ্চিতভাৱে এয়া পৰিৱেশ আমি কিয়কৰ পৰা দেখালোঁ। আৰু এনেধৰণে আচলতে অসমৰ চৌপাশে আকাশে পতাকে এতিয়া গুমৰাং নৃত্য বা ঐনিতমৰ বোৰে আচলতে ৰজন জনাইছে। আৰু এয়া পৰিৱেশ কিয়কৰ পৰিৱেশ। এই মুহূৰ্তত অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং জনগোষ্ঠীসকলে এনেধৰণে পৰম্পৰাগত আলি আই লৃগাং উদযাপন কৰিবলৈ এনেধৰণে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।